শাহরু রমাদান আল্লাযী উনজিলা ফিহিল কুরআন কুরআন শরীফ রমজান মাহত অৱতীৰ্ণ হৈছিল গতিকে ৰমজান মাহটো হৈছে কুরআনৰ মাহ গতিকে বেছি বেছি কুরআন তিলাওয়াত ৰমজান মাহত যাতে কৰে বহুতে সোধে বহুতে প্ৰশ্ন কৰে যে ৰমজান মাহত কি ইবাদত কৰিম কি তসবিহ তিলাওয়াত কৰিম কি তসবিহ পঢ়িম কি দোয়া পঢ়িম হাদিসত আহিছে যে ৰমজান মাহটো হৈছে কুরআনৰ মাহ গতিকে বেছি বেছি কুরআন তিলাওয়াত কৰাই ইয়াত সকলোতকৈ ডাঙৰ তসবিহ গতিকে সকলোৱে যাতে বেছি বেছিকৈ কুরআন তিলাওয়াত কৰে আৰু কুরআন বুজি পেলাই পঢ়ে তিলাওয়াতো কৰে লগতে কুরআন শৰীফৰ অৰ্থ জানিবৰ কাৰণে চেষ্টা কৰে কুরআন শৰীফখনে কি কয় মানুহলৈ কি বাৰ্তা আনিছে এই ৰমজান মাহত আহক আমি সকলোৱে কুরআন শৰীফৰ প্ৰতি মেহনত কৰোঁ আৰু কুরআন শৰীফ অধ্যয়ন কৰিবৰ কাৰণে তিলাওয়াতো কৰিবৰ কাৰণে চেষ্টা কৰোঁ লগতে কুরআন শৰীফখনত আল্লাহে কি কৈছে মানৱ জাতিৰ কাৰণে আল্লাহে কি বাৰ্তা পঠিয়াইছে এই বাৰ্তাক যাতে আমি বুজিবৰ কাৰণে চেষ্টা কৰোঁ আমি সকলো লোকে আহ্বান জনাইছোঁ আৰু ৰমজান মাহত আমি বেছি বেছিকৈ আল্লাহক সন্তুষ্ট কৰাৰ চেষ্টা কৰোঁ এইখিনিকে আমি আহ্বান জনাইছোঁ